তথাপিও তেখেতক অকণমান মৰম জনাব বিচাৰিছোঁ। বাপন কুৰু তেখেতক উদযাপন সমিতিৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। আমাৰ উদযাপন সমিতিৰ সভাপতি মিতু আমচি। তেখেতৰ পিছতে আমাৰ আজিৰ এই অনুষ্ঠানটিৰ বিচাৰক মণ্ডলী আমাৰ মাননীয় মানিক চন্দ্ৰ বৰদলৈ হাইস্কুলৰ সহকাৰী শিক্ষক দুলন চন্দ্ৰ ফুকন তেখেতকো এখন ফুলাম গামোচাৰে আমাৰ উদযাপন সমিতিৰ সদস্য তেখেতে এখন ফুলাম গামোচাৰে মৰম জনাইছে। তেখেতৰ পিছত আমি আমন্ত্ৰণ জনাই আনিছিলোঁ নামপ্ৰদেৱীৰ সমাজকৰ্মী তথা সাংস্কৃতিক জগতৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকি সদায় অন্নজ্যোতি বৰদলৈ আজিৰ বিচাৰক মণ্ডলীৰ এজন তেখেতকো এখন ফুলাম গামোচাৰে আমাৰ উদযাপন সমিতিৰ এগৰাকী সদস্যাই সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। এখেতসকলৰ পিছত আমি দাতাসকলকো সম্বৰ্ধনা জনাব বিচাৰিছোঁ। প্ৰথমে আমাৰ আজিৰ এই একক আধুনিক নৃত্য প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ ক শাখাৰ তেখেতে আগবঢ়াইছে ৫,০০০ টকা লগত এককালীন বঁটা স্বৰ্গীয় আনন্দ কাথাৰ ডাঙৰীয়াৰ সৌৰণীত দাতা জীৱন কাথাৰ তেখেতে অনুপস্থিতিত তেখেতৰ ভগ্নী সুস্মিতা কাথাৰ পি তেখেতকো এখন ফুলাম গামোচাৰে মৰম যাচিবৰ বাবে অনুৰোধ জনাইছোঁ। ক শাখাৰ দ্বিতীয় পুৰস্কাৰ দাতা ৪,০০০ টকা লগত এককালীন বঁটা আগবঢ়াইছে স্বৰ্গীয় ছাতিৰাম বৰদলৈৰ সৌৰণীত তেখেতৰ সুযোগ্য সন্তান দীপু আমচি তেখেতকো এখন ফুলাম গামোচাৰে মৰম যাচিবৰ বাবে অনুৰোধ জনাইছোঁ। ক শাখাৰ তৃতীয় পুৰস্কাৰ ৩,০০০ টকা লগত এককালীন বঁটা স্বৰ্গীয় জিতেন পাটৰ সৌৰণীত তেখেতৰ সুযোগ্য সন্তান দেৱৰাম পাটৰ তেখেতকো এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। খ শাখাৰ প্ৰথম পুৰস্কাৰ ৩,০০০ টকা লগত এককালীন বঁটা স্বৰ্গীয় ভাস্কৰ জ্যোতি কুৰু আমাৰ অতি মৰমৰ ভতিজা ভাই আজি অলপ দিনৰ আগতে আমাৰ মাজৰ পৰা গুচি গ'ল। তেখেতৰ পবিত্ৰ সৌৰণীত তেখেতৰ খুৰা মৃদুল কুৰু ডাঙৰীয়াই আগবঢ়াইছে। গতিকে তেখেতৰ খুৰা মৃদুল কুৰু ডাঙৰীয়াক আমাৰ অক্ৰাপ যুৱ মঞ্চৰ তৰফৰ পৰা এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। খ শাখাৰ দ্বিতীয় পুৰস্কাৰ ২,৫০০ টকা স্বৰ্গীয় ৰেণু বৰা সৌৰণীত আগবঢ়াইছিল তেখেতৰ সুযোগ্য সন্তান মৃদুল বৰা। তেখেত জানিব পৰা মতে বৰ্তমান উপস্থিত নাই, তেখেত আহিলে আমি তেখেতক সম্বৰ্ধনা জনাম। আৰু খ শাখাৰ তৃতীয় পুৰস্কাৰ ২,০০০ টকা আগবঢ়াইছে স্বৰ্গীয় নকন বৰাৰ সৌৰণীত তেখেতৰ নাতি সুযোগ্য নাতি আমাৰ মাজতে সদায় থাকে দাতা শ্ৰী হিৰণ্য বৰা তেখেতকো এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছে খ শাখাৰ দ্বিতীয় পুৰস্কাৰ দাতা শ্ৰী মৃদুল বৰা তেখেতকো এখন ফুলাম গামোচাৰে
আমাৰ অক্ৰাপ যুৱ মঞ্চৰ তৰফৰ পৰা সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। এয়া মৃদুল বৰা। তেখেতৰ পিছতে আমি চিনাকি কৰাই দিবলৈ ওলাইছোঁ। আজিৰ একক আধুনিক নৃত্য প্ৰতিযোগিতাত চাৰিও দিশৰ পৰা সহযোগিতা আগবঢ়াই অহা আমাৰ গাঁৱৰে বিশিষ্ট সমাজকৰ্মী মৰমৰ দাদা শ্ৰীযুত দীপেন চন্দ্ৰ পাটৰ, তেখেতকো এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আয়োজক কমিটিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। তেখেতৰ পিছতে আমাৰ আজিৰ একক আধুনিক নৃত্য প্ৰতিযোগিতাত সুচাৰুৰূপে পালন কৰি যোৱাত আজিৰ কমিটিৰ সভাপতি মিটু আমচি, তেখেতকো এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। তেখেতৰ পিছতে আজিৰ কমিটিৰ সম্পাদক শ্ৰী কৰণ কাঠাৰ, তেখেতকো এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। তেখেতৰ পিছতেই আমাৰ বিভিন্ন দিশত দিহা পৰামৰ্শ কষ্ট ত্যাগ স্বীকাৰ কৰি আজি এই অনুষ্ঠানটিৰ এই গৰিমা বৃদ্ধিত সহায় কৰা আমাৰ অতি মৰমৰ ভাতৃ শ্ৰী ৰূপম কাঠাৰক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে আমাৰ উদ্যোক্তা সমিতিক অনুৰোধ জনাইছোঁ। আৰু তেখেতৰ পিছতেই মোৰ বন্ধু, মোৰ সহপাঠী, মোৰ লগত সদায় একেলগে থাকে সুখে দুখে শ্ৰী শৰৎ কাঠাৰ, তেখেতকো এখন এই ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। পৰম শ্ৰদ্ধাৰ বিপ্লৱী ৰাইজ, বহাগৰ আজি 31 তাৰিখ। আজি বহাগক আমি বিদায় দিবলৈ আগবাঢ়িছোঁ অক্ৰাপ যুৱ মঞ্চই। এই বহাগী বিদায়ী এই পাকখনত অক্ৰাপ যুৱ মঞ্চই এটি অনুষ্ঠান আগবঢ়াইছে আপোনালোকৰ সন্মুখত একক আধুনিক নৃত্য প্ৰতিযোগিতাৰে। খন্তেক সময়ৰ পিছতেই আপোনালোকৰ সন্মুখত নৃত্যসমূহ আমি আগবঢ়াম। এই নৃত্যসমূহ আগবঢ়োৱাৰ প্ৰাক্ষণত যি আমাৰ কাৰ্যসূচী আমি বৰ্তমান হাতত লৈ আছোঁ, আমাৰ সম্বৰ্ধনা অনুষ্ঠান প্ৰায় শেষ হৈছে। এতিয়া আজি আমাৰ এই অনুষ্ঠানৰ মঞ্চ উদ্বোধক হিচাপে আমাৰ আমন্ত্ৰণ কৰিলে। আচলতে এনেকুৱা অনুষ্ঠান উদ্বোধন কৰাৰ বাবে নিজকে যোগ্য বুলি নাভাবোঁ, যদিও তেওঁলোকে যি জোৰ কৰিলে, তেওঁলোকৰ মৰম চেনেহ মই অনাদৰ কৰি না কৰিব নোৱাৰিলোঁ। গতিকে আজি মঞ্চত আহি উপস্থিত হৈছোঁ। গতিকে এই মঞ্চ উদ্বোধন কৰাৰ আগমুহূৰ্তত কেইষাৰমান কথাই মই মাথো ক'ম। আমাৰ অতি শ্ৰদ্ধাৰ শিল্পী ডক্টৰ ভূপেন হাজৰিকাই তেওঁৰ এটা গীতত কৈ গৈছে, বহাগ মাথো এটি ঋতু নহয়, বহাগ নহয় এটি মাহ, অসমীয়া জনজীৱনৰ ই আয়ুস ৰেখা, অসমীয়া জাতিৰ ই আয়ুস ৰেখা, অসমীয়া জনজীৱনৰ ই খা। এই গীত ফাঁকিৰ দ্বাৰা তেওঁ কৈ গৈছে বিহুৰ মহত্বৰ কথা আমাৰ অসমীয়া জাতিটোক, যে অসমীয়া জাতিটোৰ আয়ুস ৰেখা এই বিহুৱে নিৰ্ধাৰণ কৰে। অৰ্থাৎ এই বিহুৱে যেতিয়ালৈকে জীয়াই থাকিব, ইয়াৰ আয়ুস ৰেখা যিমান দীঘল, আমাৰ অসমীয়া জাতিটোৰো আয়ুস ৰেখা সিমানেই দীঘল বুলি তেওঁ কৈ গৈছে। অৰ্থাৎ ইয়াৰ পৰা আমি উপলব্ধি কৰিব পাৰোঁ বিহু আমাৰ অসমীয়া জাতিৰ বাবে কিমান আপোন, কিমান গুৰুত্বপূৰ্ণ। ই অসমীয়া জাতিটোৰ পৰিচয়, সমগ্ৰ বিশ্বতেই ই পৰিচয় বহন কৰিছে। অসমীয়া জাতিটোৰ পৰিচয় হিচাপে চিনাকি দিছে এই বিহুৱে। গতিকে এই বিহুটিক আমি অসমবাসীয়ে এই বিহুৰ সময়ত বসন্তত আমি নপতাকৈ থাকিব নোৱাৰোঁ। কিন্তু সময় পৰিৱৰ্তন লগে লগে এই বিহুৰো সাংঘাতিক এক পৰিৱৰ্তন আমি লক্ষ্য কৰিছোঁ। যিদৰে এই
কৃষিভিত্তিক এই উৎসৱটোৱে এই বিহুটোৱে যেনেকৈ মুকলি পথাৰৰ পৰা আহি মঞ্চ পালে আৰু মঞ্চটো লাহে লাহে দিনক দিনে ইয়াৰ ৰূপ পৰিৱৰ্তন ঘটি ঘটি আজি এনেকুৱা এটা পৰিৱেশ আহিছে য'ত আমি বিহু বুলি ক'লেই আজি যদি আমি সৰু সৰু ল'ৰা ছোৱালীক বিহু চাবলৈ যাওঁ বুলি কওঁ সিহঁতৰ মানসিকতাত চিধাই আহে আধুনিক নৃত্য প্ৰতিযোগিতাৰ এখন ছবি আহে ক'ৰবাত সংগীতানুষ্ঠানৰ কথা আহে সিহঁতে আজি বুজি নোপোৱা হৈছে বিহু আচল কি বিহুৰ প্ৰকৃত যিবোৰ বিহুৰ লগত সম্বন্ধিত যিবোৰ অনুষ্ঠান সেইবোৰ যাতে লাহে লাহে হেৰাই গৈছে আচলতে এইটো এটা অতি চিন্তনীয় আৰু গুৰুত্বপূৰ্ণ বিষয় গতিকে এই বিষয়টোৰ বিষয়ে চিন্তা কৰাৰ বা আলোচনা কৰাৰ এখন মঞ্চ সুকীয়া হ'ব যি কি নহওক যি হৈছে সেই সময়ৰ গতিৰ লগত খোজৰ লগত খোজ মিলাই এটা সলনি হৈছে বুলিয়ে মই ক'ব বিচাৰিম কাৰণ সময়ৰ যি গতি তাক কোনেও বাধা দিব নোৱাৰে সময়ৰ লগে লগে সকলোৰে সংস্কৃতি ভাষা কৃষ্টি সকলোতে এটা পৰিৱৰ্তন আহিব মই ক'বলৈ বিচৰা কথাটো এইটোৱেই যে বিহু বুলি ক'লে এসময়ত আৰু 10-15 বছৰ পিছত বিহু বুলি ক'লে আমি সংগীতানুষ্ঠান আৰু একক নৃত্য প্ৰতিযোগিতাবোৰেই আমাৰ বিহুৰ পৰিচয় হ'বগৈ নেকি যি বিহুটিক আমাৰ অসমীয়া জাতিৰ আয়ুস ৰেখা বুলি কৈছিল সেই বিহুৰ ৰূপ ৰং সম্পূৰ্ণ সলনি হৈ যাবগৈ নেকি এটা চিন্তনীয় বিষয় যি কি নহওক আৰু যি সংগীত অনুষ্ঠান আৰু একক নৃত্য আধুনিক প্ৰতিযোগিতাবোৰ অনুষ্ঠিত হয় এয়াও কিন্তু আমাৰ বিদেশী নহয় ইয়াত যিবোৰ শিল্পীয়ে নৃত্য পৰিৱেশন কৰিব সেয়া আমাৰ নিজৰ অসমৰ যিবোৰ সংগীত অনুষ্ঠানত শিল্পীসকলে গীত পৰিৱেশন কৰে তেওঁলোকে আমাৰ নিজৰ তেওঁলোকে অসমীয়া গীতেই পৰিৱেশন কৰে অসমীয়া গীত সৃষ্টি কৰে অসমীয়া গীততে নৃত্য পৰিৱেশন কৰে গতিকে ইয়াক আমি পৰৰ বুলি ক'ব নোৱাৰোঁ হয়তো ই এক সময়ৰ সাংঘাতিক এক পৰিৱৰ্তন এসময়ত হয়তো এই অনুষ্ঠানবোৰে হয়তো অসমীয়া জাতিৰ এটা পৰিচয় হৈ পৰিবগৈ সময়ৰ লগত সেই সময়ে ক'ব যি কি নহওক অধিক সময় নলওঁ আজি একক আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ইয়াৰ উদ্যোক্তাসকলে অশেষ কষ্ট আৰু শ্ৰমৰ ফলত আজি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছে আৰু ইয়াত দেখিছোঁ যিসকল সভাপতি সম্পাদক আৰু সদস্যসকল আছে আটাইবোৰেই আমাৰ ছাত্ৰী তেওঁলোকে আজি এটা অঞ্চলত এটা অনুষ্ঠানৰ দায়িত্ব লৈ তেওঁলোকে এখন অনুষ্ঠান অনুষ্ঠিত কৰিব পৰাৰ সক্ষম হৈছে গতিকে তেওঁলোকক মোৰ হৃদয়ৰ পৰা বহুত বহুত অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভৱিষ্যতেও তেওঁলোকে এনেকৈ অধিক সাবল্যতাৰে আৰু শক্তিশালীৰে নেতৃত্ব লৈ ইয়াতকৈও অধিক জাকজমকতাৰে যাতে আৰু সুন্দৰ সুন্দৰ অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰে তাৰ বাবে আশা ৰাখিছোঁ আৰু পুনৰবাৰ সকলো নৃত্যপ্ৰেমী ৰাইজক বহাগৰ শুভেচ্ছা আৰু অসমীয়া নতুন বৰ্ষৰ ওলগ যাচি আজি একক আধুনিক নৃত্য প্ৰতিযোগিতাখন উদ্বোধন হ'ল বুলি মই ঘোষণা কৰিছোঁ ধন্যবাদ উদ্বোধক মহোদয়ৰ মঞ্চ উদ্বোধনৰ পিছতে আমি বিচাৰক মহোদয়ক দুআষাৰমান দাঙি ধৰিবলৈ অনুৰোধ জনাইছোঁ নমস্কাৰ অতিকৈ চেনেহৰ মুগাৰে মহুৰা তাতোকৈ চেনেহৰ মাকো তাতোতকৈ চেনেহৰ বহাগৰ বিহুটি নাপাতি কেনেকৈ থাকোঁ পৰম শ্ৰদ্ধাৰ অগ্ৰাপ তথা সমতৰাদেৱী অঞ্চলৰ ৰাইজ আজি মঞ্চত উপবিষ্ট বিশিষ্ট সমাজকৰ্মী তথা আজি অনুষ্ঠানৰ মূল দাতাসকল লগতে উদ্বোধক মহোদয় মোৰ সহযোগী বিচাৰক মহোদয় তথা আজি এই অনুষ্ঠানৰ
বিষয়ববীয়া তথা কৰ্মকৰ্তাসকল, সৰ্বপ্ৰথমে মই সকলোকে শেহতীয়াভাৱে হ'লেও ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। ইতিমধ্যে আমাৰ এই যি অনুষ্ঠান আজি হ'বলগীয়া, সেই অনুষ্ঠানৰ উদ্বোধক হিচাপে মোৰে সহকৰ্মী শ্ৰী পাপু প্ৰভুদেৱে সুন্দৰ বৰ্ণনাৰে অনুষ্ঠানটি উদ্বোধন কৰিলে। নিশাও বেছি হৈ আহিছে, মানুহৰ কথা শুনাৰো বেছি বৰ ধৈৰ্য নাথাকিব, আমাৰ অনুষ্ঠান যথেষ্ট দীঘলীয়া হ'ব। সেয়েহে বৰ বেছি কথা নকওঁ, এইখিনিতে মই প্ৰতিযোগীসকলক আন্তৰিক শুভেচ্ছা জনাইছোঁ। সকলোৱে যাতে সুন্দৰ প্ৰদৰ্শন কৰি অনুষ্ঠান পৰিৱেশন কৰে, ফলাফলৰ কথা কোনেও যাতে চিন্তা নকৰে, নিজৰ যি পাৰফৰ্মেঞ্চ সেইবোৰ যাতে প্ৰদৰ্শন কৰি দৰ্শকসকলক মনোমুগ্ধ কৰি আপ্লুত কৰিব পাৰে। বিহু মাৰিবলৈ
সামৰণি মাৰিছো সামৰণি মাৰিছো ৰাইজলৈ জনাই যাওঁ ৰাইজলৈ জনাই যাওঁ প্ৰণাম যাওঁগৈ ব'লা এদেহি থাকিবা দে এদেহি থাকিবা দে এদেহি মন নকৰিবা দুখ দেহি মন নকৰিবা দুখ পৰমই ঈশ্বৰক অতিকয়া সাদৰতে কয়া সাদৰা হাবেলিয়া কলক পাম দেহি হাবেলিয়া কলক পাম দেহি হাবেলিয়া কলক পাম দেহি হাবেলিয়া কলক পাম দেহি হাবেলিয়া কৃষ্ণ দীপশিখা ডেকাৰ তোমার সাই থাকিলে আহৰ সকলো কথাকে ভাল লগা ভাল পোৱা তুমি জনমে জনমে তুমি তুমি মাথা চম্পু বৰাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। এইবাৰ আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ Alam do puti, jundet sikile.
से खासी लगा सुवाली खंबे से सुंदर दिखी से पुरानी कभी देखी से खिटी कोरा भी देखी से खासी लगा सुवाली आवाज के मोरू लगी से चांद को सिखा मैं तेरी रानी तुम्हें रोको ना हीरो ना मेरी तलक नीरो और भले छुपे और मेरी गागेरी को घेरो ना हीरो ना मेरी तलक नीरो और भले छुपे और मेरी गागेरी को घेरो ओ धना मेरो नाम धना নয়না মাগর ডান্স গ্রুপ तू जानू मानू जो कहता है बीबी तेरी हूँ लगता है सामे और सामे सामी सामी जो कह रही हूँ मर्द मेरा तू लगता है सामे और सामे तेरे पीछे पीछे चलूं जैसे तेरे पीछे पीछे चलूं जैसे मंदिर की सीढ़ी पे चढ़ूं सामे तेरे बगल बैठूं ऐसे जैसे शिव के बगल गौरी मोर सामे और अगर जवानी नजर ले जाए वे प्रेम नगर सामे सामे अरे सामे आजा सामे बलम सामे परम सामे सनम सामे अरे सामे आजा सामे बलम सामे परम सामे सनम सामे जुल्फ से वाली बात सीने पे से उड़ने कदर आज मुझसे नैना मिला के मौसम गाने लगे पागल सन से होके बेफिक्र नाचूं मैं आज छम 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 मैं नाचूं आज छम 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 तेरी कमरिया मोरी रुचि नजरिया मोरी मटकुले सजी गे आँख चश्मा लगे गे
ত্ৰিপুৰা ফ্ৰম কামপুৰ আপোনাক সাজু হৈ থাকিবৰ বাবে অনুৰোধ জনাইছোঁ এয়া গ্ৰুপ এৰ জুৰি শুকাই Ding dang ding dang dang dang, ding dang ding dang. Ding dang ding ding rak rak ding ding dang ding dang. Oh कोई रोक सके तो रोक ले मैं नाचती छन 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 पालकी में होके सवार चली रे मैं तो अपने साजन के द्वार चली रे पालकी में होके सवार चली रे मैं तो अपने साजन के द्वार चली रे তাইক এটা প্ৰশ্ন সুধিব ওলাইছোঁ মানে জাষ্ট প্ৰশ্ন নহয় শুধৰণিহে মোক অনুমতি দিলে মই সুধিব পাৰোঁ পাৰোঁনে ৰাইজ কওক পাৰোঁনে জুৰি বাই তুমি এটা ভুল কৰিছা কি কৰিছা বাৰু কোৱাচোন তুমি কোনটো ভুল কৰিলা বাৰু এতিয়া নিজকে উপলব্ধি কৰা কি ভুল কৰিলা বাৰু কোৱাচোন তোমাৰ 9 মিনিট 15 ছেকেণ্ড এইটো ডেন্স সকলোৱে কৰিব নোৱাৰে তুমি কৈছা বাৰু মানিছোঁ মই ভাল পাইছোঁ তুমি এটা ভুল কৰিলা কি কৰিলা কোৱাচোন বাৰু জানো স্যার আপনার কাছে ভালো তুমি এটা মাৰাত্মক ভুল কৰিছা তোমাৰ লিপছটো দিয়া নাই হয়নে বাৰু মই আজি কওঁ আজি জুই শুকাই নহয় হাজাৰ যদি জুই শুকাই আজি ইয়াত ডেন্স কৰিব আহিব পাৰে তেওঁলোকৰ এটা বিনম্ৰ অনুৰোধ তেওঁলোকে যেন নিজৰ লিপছটো দিয়ে ভাল লাগিব লিপছটোহে মেইন আৰু এক্সপ্ৰেশ্যনটো থাকিব লাগে দেই ডান্সৰ প্ৰথমটো হ'ল লিপছ আৰু মুভমেণ্ট আৰু যিটো নেকি অংগী ভংগী হ'বনে বেয়া নাপাব দেই নিজৰ বুলি পেলাই কৈছোঁ হ'ব দিয়া যোৱা ৰাইট বেয়া নাপাব শুধৰণিহে কৰি la 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 la
তেজে বিয়পিছে তোৰে জয়গান মোৰ দেশ মোৰ প্ৰাণ ভাৰত মহান তেজে তেজে বিয়পিছে তোৰে জয়গান কোনো হিন্দু কোনো খ্ৰীষ্টান কোনো হয় মুছলমান কোনো বঙালী কোনো মাৰাঠী তথাপি আমি সমান লাচিতৰ দেশৰ অসমীয়া মই আইতো কৰিছো প্ৰণাম বন্দে মাতৰম মেঘৰ জনম পূৰ্ণিমাৰে চন্দ্ৰমা যাৰ থাৰে থাৰে
इंतजार वो जिससे मैं करती हूँ प्यार और जिससे करती हूँ मिन्नतें बार बार ऐसे रीटा कथार সময় আর সমন্বয় নাই বিহুরে উকা মন হলুমা বিহুখন কেনেকৈ পাতো
ৰাম আৰু ৰহিমে এইবাৰ বিহুতে একেখন বিহুৱান ল'লে, একেখন বিহুৱান ল'লে। অ কাংকান হেচিলত বিহু লঙেছ কেলৈ বাৰু সুধিছ, অ কেলৈ বাৰু সুধিছ কাংকান অ কায়ো ৰিবিকা চেং পালনে না এই বিহু আৰু নিতম কাংকান অসমীয়াৰ বুকুৰ ধন ঝুমুৰৰো তুলনা নাই। প্রথম বন্দনা করি সরস্বতী মা গধুরী, আখরা বন্দন বীজ নারী মদন ঝুমুর লাগল ভারি, আখরা বন্দন বীজ নারী মদন ঝুমুর লাগল ভারি। জাগি যাও জাগি যাও জাগি যাও জাগি যাও জাগি যাও জাগি যাও মারু রহিমে এইবার বিহুতে রাম মারু রহিমে এইবার বিহুতে। বিদ্যুৎ বরার উজ্জ্বল ভবিষ্যৎ কামনা Tocar
ছোট বউ খানা করে ঠক ঠক কি ভাবি ছোরে আমার চাহিলি মনে রাখো মোর নাম চামেলি
প্ৰতিভা চাংমাজিৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। এইবাৰ আমি মঞ্চলৈ আমন্ত্ৰণ